বন্ধুসকল আশা কৰো সকলে ভালে আছে। আজি আহিছো আৰু এটা নতুন ভিডিঅ' লৈ। চাওক বন্ধুসকল, আপোনালোকৰ সকলোৰে কুৱেশ্যন আছিল যে স্পৰ্ট এডমিশ্যন কেতিয়া হ'ব, স্পৰ্ট এডমিশ্যনত কিমান পাৰ্চেণ্ট থাকিলে চিট পাম, মানে এডমিশ্যন ল'ব পাৰিম, কোনে কোনে এডমিশ্যন ল'ব পাৰিব। আৰু বহুতে কমেণ্ট কৰিছে, দাদা মই 70%তকৈ বেছি মানে উল্লেখ কৰি দিছে 71, 72, তথাপি মই তিনিওটা কাউন্সিলিঙৰ এটা কাউন্সিলিঙতো চিট পোৱা নাই কিয়। গতিকে আজিৰ ভিডিঅ'টো ইয়াৰ ওপৰতে হ'ব গৈ আছে। আপোনালোকে যদি এই চেনেলখনত নতুন হয় তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সকলো ধৰণৰ আপডেট আপোনালোকে সৰ্বপ্ৰথমত পাব পাৰে। গতিকে বন্ধুসকল দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, প্ৰথমতে ক'ব গৈ আছোঁ যে স্পৰ্ট এডমিশ্যন কেতিয়া হ'ব। বন্ধুসকল চাওক, সেইটোৰ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ ওলোৱা নাই যে স্পৰ্ট এডমিশ্যন কেতিয়া হ'ব, সেইটোৰ ডেট এতিয়ালৈকে অফিচিয়েলভাৱে দিয়া নাই। কিন্তু চাওক, যিহেতু থাৰ্ড মেৰিট লিষ্টৰ যি এডমিশ্যনৰ ডেট সেইটো 28 জুলাই দিয়া আছে এতিয়ালৈকে, আৰু যদি এক্সপাণ্ড কৰে এদিন বা দুদিন এক্সপাণ্ড কৰিব পাৰে, সেইটো পিছত দেখা যাব। কিন্তু এতিয়ালৈকে 28 জুলাইটো হ'ল লাষ্ট ডেট। গতিকে 28 জুলাইৰ পিছত 30, 31 জুলাই বা 1 আগষ্টতো ভেকেঞ্চি লিষ্টখন ওলাব পাৰে বা তাৰ পিছতো ওলাব পাৰে। অৰ্থাৎ থাৰ্ড কাউন্সিলিঙৰ পিছত স্পৰ্ট এডমিশ্যনৰ আগতে এটা ভেকেঞ্চি লিষ্ট ওলাব, যোনটোত দিয়া থাকিব যে কোনটো কলেজত কিমানকেইখন চিট আছে, সকলোবোৰ তথ্য তাতে দিয়া থাকিব। গতিকে চাওক বন্ধুসকল, আগষ্ট মাহৰ ফাৰ্ষ্টতে কিজানি স্পৰ্ট কাউন্সিলিং আৰম্ভ হৈ যাব পাৰে, তাৰ বাবে নটিচটো দি দিব। আৰু আগষ্ট মাহৰ ছেকেণ্ড উইকলৈকে বহুত কেইটামান কলেজত স্পৰ্ট কাউন্সিলিং হোৱাটো আৰম্ভ হৈ যাব। তাতে আপোনালোকে গৈ কি কৰিব লাগিব চাওক, যদি আপোনালোকে প্ৰথমতে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিছিল 300 টকা দি, অৰ্থাৎ এপ্লাই কৰিছিল, তেনেহ'লে আপোনালোকে তাতে যাই ফৰ্ম ফিল আপ কৰি সেইবোৰ ছাবমিট কৰিব লাগিব। আৰু তাতে কিন্তু পাৰ্চেণ্ট ৱাইজহে আপোনালোকে চিট পাব। ধৰি লওক এটা কলেজত যদি 5টা চিট আছে আৰু কেণ্ডিডেট গৈছে 20 জন, তেনেহ'লে সেই 20 জনে যদি ফৰ্ম ফিল আপ কৰি জমা দিয়ে, তাৰপিছত সেই 20 জনৰ ভিতৰত যাৰ পাৰ্চেণ্টেজ আটাইতকৈ বেছি তেওঁহে আগত চিট পাব। এনেকুৱাকৈ 5টা চিট ফিল আপ হৈ গ'ল, গতিকে এনেকুৱাকৈ চিট পাব। আৰু যদি আপোনাৰ কম থাকে তেনেহ'লেতো অলপ কম্পিটিশ্যন বেছি হ'বই, আৰু যদি বেছি পাৰ্চেণ্ট থাকে আপোনালোকৰ 70+, তেনেহ'লে চিট পোৱাৰ সম্ভাৱনাটো বেছি থাকিব। মই এইটো জাষ্ট এটা এক্সাম্পলহে দিছোঁ যে 5টা চিট আছে, ধৰি লওক 5টা চিটৰ ভিতৰত আপোনাৰ পাৰ্চেণ্টটো ধৰি লওক এজনৰ 73, 72, 71 আৰু 69, 68, তেনেহ'লে আপোনালোকৰ 68 লৈকে চিটটো গুচি গ'ল। তাৰপিছত কিন্তু সেইটো কলেজত আৰু মানে সেই ব্ৰাঞ্চত নাপাব, বেলেগ ব্ৰাঞ্চত পাব পাৰে কিজানি। গতিকে এনেকুৱাকৈ স্পৰ্ট এডমিশ্যনটো হোৱাৰ চান্সেছ থাকে। আৰু মই জাষ্ট এইটো আপোনালোকক এটা ধাৰণাহে দিছোঁ, যিহেতু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই। আৰু আপোনালোকে বহুতেই কমেণ্ট কৰিছিল যে দাদা স্পৰ্ট এডমিশ্যন কি হ'ব, ইয়াৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' আপলোড কৰিব লাগে, সেইকাৰণে মই এই ভিডিঅ'খন আপলোড কৰি আছোঁ। আৰু বহুতেই কমেণ্ট কৰিছিল যে দাদা স্পৰ্ট এডমিশ্যন হ'বনে নাই, গতিকে এইটো মই ক্লিয়াৰিফিকেশ্যন দিছোঁ যে স্পৰ্ট এডমিশ্যনটো হ'ব, এইটো কনফাৰ্ম হয়। আৰু চাওক বন্ধুসকল, বহুতেই কমেণ্ট কৰিছিল যে স্পৰ্ট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব নেকি। চাওক, এইটোৰ কথা ক'ব গ'লে যে এপ্লাই কৰিব লাগিব ঠিকেই, কিন্তু এইটো অনলাইন কৰিব নালাগে, আপোনালোকে কলেজত গৈ কৰিব লাগিব। আৰু চাওক, বহুতে কৈছিল যে কলেজত কেতিয়া যাব লাগিব স্পৰ্ট এডমিশ্যনৰ কাৰণে। গতিকে চাওক, সেইটো এতিয়ালৈকে ডেটটো অহা নাই, আৰু এতিয়া গ'লে কিন্তু সেইটো নহ'ব। আৰু চাওক, যিসকলে থাৰ্ড অনলাইন কাউন্সিলিঙত চিট পাইছে তেওঁলোকৰ যদি কিবা জানিবলগীয়া থাকে, তেনেহ'লে তেওঁলোকে সেই ইনষ্টিটিউটৰ, অৰ্থাৎ যোনটো কলেজত চিট পাইছে সেই ইনষ্টিটিউটৰ কোঅৰ্ডিনেটৰৰ লগত কণ্টেক্ট কৰি সেই ডাউটবোৰ ক্লিয়াৰ কৰিব পাৰিব, একো চিন্তা কৰিবলগীয়া নাই। আৰু চাওক বন্ধুসকল, এতিয়ালৈকে কিন্তু স্পৰ্ট এডমিশ্যনৰ কোনো ধৰণৰ অফিচিয়েল ডেট ডিক্লেয়াৰ হোৱা নাই, মই এইটো আগতে কৈছোঁ। আৰু যেতিয়া কোনো ধৰণৰ অফিচিয়েল নটিচ আহিব ইয়াৰ বিষয়ে, স্পৰ্ট এডমিশ্যনৰ বিষয়ে বা ভেকেঞ্চি লিষ্ট কেতিয়া ওলাব তাৰ বিষয়ে কোনো ধৰণৰ যেতিয়া নটিচ আহিব, সৰ্বপ্ৰথম মই ভিডিঅ' আপলোড কৰা ট্ৰাই কৰিম আৰু আপোনালোকে চাব পাৰিব। তাৰ কাৰণে কেৱল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰি সেই ছাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশ্যনটো অল কৰি ৰাখিব লাগিব, যাতে সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে সৰ্বপ্ৰথমত পাব পাৰে। গতিকে বন্ধুসকল চাওক, এই ভিডিঅ'টো এইখিনি আছিল স্পৰ্ট এডমিশ্যনৰ বিষয়ে। আৰু এটা কথা মই কৈ দিছোঁ যে যদি আপোনালোকৰ পাৰ্চেণ্টেজ কম আছে, পোৱাত কিন্তু অলপ অসুবিধা হ'ব পাৰে। কাৰণ চাওক, মই আগতে এটা এক্সাম্পল দি বুজাই দিছোঁ যে চিট কিন্তু অলপ থাকিব, কেণ্ডিডেটছ বহুত কেইজন তাতে এডমিশ্যনৰ কাৰণে যাব। গতিকে সেয়াই, আৰু সেইটোও পাৰ্চেণ্টেৰ হিচাপতে চিট পোৱা যাব, মানে যাৰ পাৰ্চেণ্টেজ বেছি তেওঁ আগতে চিটটো পাব। আৰু চাওক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব, মই সেইটোৰ ওপৰত ভিডিঅ' আপলোড কৰাৰ ট্ৰাই কৰিম আৰু আপোনালোকক সেই নেক্সট ভিডিঅ' চলিউশ্যন দিয়াৰ ট্ৰাই কৰিম। আৰু চাওক বন্ধুসকল, যদি মই এটা ভ্লগ আপলোড কৰোঁ, মই যিহেতু নলবাৰী কলেজত পাইছোঁ, নলবাৰী পলিটেকনিকত,
মই তাতে যাম আৰু যাই কেনে মানে এটা ভিডিঅ' আপলোড কৰিম, ভ্লগ আপলোড কৰিম, যোৱাৰ পৰা আৰম্ভ কৰি তাতে গৈ ক'ত থাকিম। যদি সেই ভ্লগটো আপোনালোকে চাব বিচাৰে অলপ কমেণ্ট ছেকশ্যনত জনাই দিব, তেনেহ'লে মই সেই ভিডিঅ'টো আপলোড কৰি দিম। গতিকে বন্ধুসকল আজিৰ এই ভিডিঅ'টো এইখিনি আছিল, আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ অলপ হেল্প হৈছে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সকলো ধৰণৰ ভিডিঅ' আপুনি সৰ্বপ্ৰথমত চাব পাৰে। লগ হ'ব নেক্সট ভিডিঅ'ত। ধন্যবাদ।